সপ্তদশ ৰঙালী বিহুৰ আমি ৰংঘৰ বাকৰি উদযাপন কৰি লৈছোঁ আৰু স্বৰ্গদেউসকলৰ পদাংক অনুসৰণ কৰি ঐতিহাসিক তলাতল ঘৰ বাকৰিৰ পৰা ৰংঘৰ বাকৰিলৈ প্ৰতিকি স্বৰ্গদেউক লগত লৈ এক বৰ্ণাঢ্য বৰ্ণিল শোভাযাত্ৰা হ'ব আৰু স্বৰ্গদেউ আহি ৰংঘৰ বাকৰি পৰাৰ লগে লগেই বিহু ইয়াত শুভাৰম্ভ হ'ব আৰু অসমৰ বিভিন্ন প্ৰান্তৰ 11টাকৈ বচা বচা বিহু জিলাৰ বিহু প্ৰদৰ্শন কৰিব সন্ধিয়াৰ ভাগত বৰ্ণালী কলিতাই তেখেতে সাংস্কৃতিক অনুষ্ঠান তেখেতে পৰিৱেশন কৰিব সংগীত সংস্থা আমাৰ উপহাৰ দিব আৰু এই গোটেই অনুষ্ঠানটো শুভৰ্ধন কৰিবৰ কাৰণে আমাৰ মাজত ইতিমধ্যে আহি উপস্থিত হৈছে অসম চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আমাৰ যিখন স্মাৰক গ্ৰন্থ সেইখন উন্মোচন কৰিব শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই আৰু অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজক আপোনালোকৰ মাধ্যমেদি ঐতিহাসিক ৰংঘৰ বাকৰিলৈ আহিবৰ কাৰণে বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ